গাইজ তিনিচুকীয়াত আজি এখন ৰেষ্টুৰেণ্ট অপেনিং কৰিব আহিছে জুবিন দাই আৰু জুবিন দাক চাবৰ কাৰণে মানুহৰ ইমানেই বেছি ভিৰ আৰু হোটেলখন হৈ গৈছে এইখন স্কাই লাইন হোটেলখনৰ নাম আৰু ৰেষ্টুৰেণ্টখন হৈ গৈছে এইখন ৰেষ্টুৰেণ্টখন ইমানেই বেছি ধুনীয়া ফুল্লি লাক্সাৰী ৰেষ্টুৰেণ্ট তিনিচুকীয়াত নাম্বাৰ 1 ৰেষ্টুৰেণ্ট এইখনে খুলিছে প্ৰথমবাৰৰ কাৰণে গাইজ ইয়াৰ খানা যদি আপোনালোকৰ টেষ্ট কৰিব মন আছে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব হিজুগুৰিত থকা এই স্কাই লাইন হোটেলখনলৈ প্ৰথমে জুবিন দাক এটা জাপি দি সম্বোধন জনাইছে আৰু সম্বোধন জনোৱাৰ পাছতে জুবিন দাই ফিটা কাটি কিনে ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ এণ্ট্ৰি মাৰে আৰু ৰেষ্টুৰেণ্টখন ভিতৰটো কৈছোঁ নহয় বহুত বেছি ধুনীয়া হৈছেগৈ বহুত লাক্সাৰী ৰেষ্টুৰেণ্ট হৈ গ'ল আৰু তিনিচুকীয়াত প্ৰথমবাৰ কাৰণে এখন ৰেষ্টুৰেণ্ট আৰু জুবিন দা তাতে আকৌ ফিটা কাটিছে তাত কিন্তু কি লাগে তিনিচুকীয়া বাকী ৰাইজৰ কাৰণে বহুত বেছি ভাল খবৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক সকলোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় যে স্কাইলাইনত জুবিন দাক দেখা পাই কিনে বহুতে বেছি ভাল লাগিলে লগতে কুশাল দাক বহুত ধন্যবাদ আৰু এই ৰেষ্টুৰেণ্টখন সঁচাকৈ বহুতেই বেছি মৰম লাগিলে সঁচাকৈ গাইজ আপোনালোকৰ কেনেকুৱা লাগিলে একবাৰ কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব